ক অসমীয়াত ক ঐ দেউতাক মাতা চবকে মাতা আৰে মই কৈ আছো অসমতে থাকি হাঁহ পানী খাই অসমৰ ল'ৰাকে দম দিবি সেইটো কি কথা হ'ল নেকি তই কেলে এনেকা কবি বেয়া কথা কবি মিনিং ক অসমীয়া জানাই ভালকে অসমীয়া বুজি পায় অসমীয়াত ক আপুনি কি শব্দ ব্যৱহাৰ কৰিছিলে শব্দ কোন চা ৱৰ্ড থা অসমীয়াত ক ই অসমীয়া বুজি পাব লাগিব আজি ইমান দিন অসমৰ হাঁহ পানী খাই অসমতে ডাঙৰ হৈছে হে অসমীয়া কথা ক'ব লাগিব নেযায় वर्ड बताइए तो आपका मुंह से वो वर्ड बताइए तो क्या वर्ड यूज किया था वो वर्ड क्या था वो क्या वर्ड था दो नहीं কেলে বাত কৰিবি ফোনত দম দিব পাৰ এতিয়া আমাৰ আগত কেলে ক'ব নোৱাৰ ইমান সময় দিলো आप एक काम कीजिए अभी थोड़ा सा बाप से थोड़ा बात कर लीजिए भाई सुनो মাফি কৰ দ কি তাৰমানে কি তোমালোকে ইয়াতে বাৰু হাঁহ পানী খাবা ইয়াতে চব ব্যৱসায় কৰিবা ইয়াতে ইয়াৰ কাবাক কৰিবা বাই বুলি মাফি কৰি যাম আমি তোমালোক ভাবিছা নেকি ইমান দোকান ছাটা ডাউন দোকান ছাটা আপুনি যে ৱৰ্ডটো কি কৈছিলে আপুনি ছাটা ডাউন কৰি ৱৰ্ডটা যে কৈছিলে কি ৱৰ্ড সব গোটেই ওলাই দিয়ক আমি ছাটা ডাউন কৰিম এতিয়া আপোনালোকে ওলাই আহক আমি একেটুকুৰা ব্যৱসায়টো আমি এতিয়া স্তব্ধ ৰাখিম আৰু আপোনালোকৰ কত গুদান আছে সেইটোও বন্ধ ৰাখিম আপোনাৰ দেউতা ক'লে গ'ল আপুনি 4টা বজাত মই টাইম দি গৈছিলো আপোনাক মাফ কৰিব ভাইটি থানা চাই ওলাই আহা নগ'ল একো তোমালোকে তোমালোকে ওলাই আহা তোমালোক হন মানে কৈছো তোমালোকে ওলাই আহা দোকানটো আপোনালোকে নিজে বন্ধ কৰি দিয়ক আমি কথা পাতো আহক আমি কথা পাতো তেনেকে আমি বিশৃংখল পৰিৱেশৰ সৃষ্টি নহওক কাৰণে বেয়া পৰিস্থিতি উদ্ভৱ নহওক কাৰণে তোমালোকক সময় দিছিলো আমি 4টা বজাত মই ৰখিলো তাত কোনো ধৰণৰ জিলা প্ৰশাসন আমি পাই নবৰ মানে পৰা বুলি ভাবিছো তোমালোকৰ উপস্থিতি আমি এটা নিশ্চিত সমাধান লৈ পাব এই উপস্থিতি কি হৈছিলে একচুৱেলি কেনেধৰণে ইমানখিনি মানুহ মানে কিন্তু আমাৰ কথা কোনো যিটো ৱৰ্ড সেইটো ৱৰ্ডৰ মিনিং বুজাই দিব লাগিব আপুনি বেছি হৈছে তোৰ জব কি মই নেমানিম চিনি পাওঁ তই क्या वर्ड यूज किया था जीतू वर्ड को सीधा वर्ड बुझा रहे थे असमिया में क्या बोलता है उसको जानता है তোৰ কাৰণে নহব গোটেই আৰু নহব दुकान क्लोज स्टॉप का बाहर निकलो তোৰ বাপেৰক 4টা বজাত টাইম দিলো আৰু 2 মিনিট দিব যেনে কথা নাই টাইম ঐ তহঁতি ইমান ডাঙৰ মানুহ নেকি হে অথনি এবাৰ টাইম দি আছো হে কিমান এবাৰ টাইম দিলো सब सामान डालो কিমান সময় টাইম দিলো হে तो बाप को बोल के आया था वो आएगा बोले आधा घंटा अभी कितना टाइम हो বেছি কি দাদাগিৰি দেখাছ পইচা দাদাগিৰি দেখাছ নেকি গুপ্তা মটৰ্ছ হয় গুপ্তা মটৰ্ছ ন এইটো ৰ তই আজি আমাৰ শব্দটো বুজাই দিব লাগিব শব্দ অৰ্থ মিনিং বুজাই দিব লাগিব আৰু প্ৰেক্টিকেলি কৈ দেখাবি তই আছে নহয় হৈ গ'ল আমাৰ কাম হৈ গ'ল
আমাৰ দহোটীয়া বুলি ইয়াৰে একদম ফলগিৰি একদম লোকেল গম পাইনে অৰিজিন মানে ইয়াৰ ল'ৰা এজনক শব্দটো মই আপোনাক ক'বই নোৱাৰোঁ মই চাওক কৈ দিম বাৰু ফেমিলি কৈ দিব পাৰোঁ মই নোৱাৰোঁ মানে মই আপোনাক ক'বই নোৱাৰোঁ এনেকুৱা ৱৰ্ড ইউজ কৰি দম দিছে আপোনাক মই ৰেকৰ্ডিং দি দিম লাগিলে আপুনি ঘৰত ব্লুটুথত শুনি ল'ব এই ল'ৰাটো এই দেখিছে এইটো এই একদম এই কলটো দম দিছে হা এইটো ৱৰ্ড যদি অসমীয়া তাক ভাঙাই দিম আপুনি ইয়াৰ পৰা গুচি যাব তাৰমানে আপুনি যদি হিন্দীটো কৈ দিয়ে সেই ৱৰ্ডটো ঘৰত গৈ ঘৰৰ মানুহৰ মুখ চাব নোৱাৰিব আপুনি দৌৰিব মানে ইয়াত কাৰণ ইমানখন ডেকা ল'ৰাৰ আগত এনেকুৱা ৱৰ্ড ইউজ কৰি কৈছে ল'ৰাজন বেলেগ কোনোবা নহয় ভাই বাবলু এই পোৱালিটো দেখিছেনে একদম আমাৰ লোকেল ল'ৰাজন লাগিছে নাই একদম বাবলু দহোটীয়া একদম অৰিজিন মৰাণ ল'ৰা ইয়াৰ গম পায়নে ই গুপ্তাই একদম মানে সাংঘাতিক মই আপোনাক কেনেকৈ কওঁ যে মই আপোনাক কৈ দিব পাৰোঁ যদি শুনিব বিচাৰিছে কাৰণে মই মেম আছে মই কিন্তু নোৱাৰোঁ হা তো এতিয়া কওক মই কৈছোঁ যে এই ইছ্যুটো কমপ্লিট নোহোৱালৈকে তেওঁ চাটাৰখন ডাউন কৰি আপোনালোকে কয় আমি পাতিব বিচাৰিছোঁ মাতিছিলোঁ আমি খানা চাৰিলে মাতি পঠাইছিলোঁ গোটেই আৰু আমি একদম কাইণ্ডলি কৈছোঁ গোটেই দল সংগঠনৰ ল'ৰাকেইটাই 14টা দল সংগঠনৰ ল'ৰাই আমি গৈ কৈছিলোঁ যে আপুনি কাইণ্ডলি এবাৰ আগত খানা চাৰিছোঁ আপোনাক দি দিওঁ এফআইআৰ দিব লগা কোনো কথা নহয় প্ৰতিটো একো এফআইআৰ দিয়ে একো সমাধান নহয় আজি তিনিচুকীয়াত ইমান দিন এনেকুৱা ঘটনা চলি আহিছে এইটো ওলাই গ'ল আজি প্ৰথমতে একশ্যন লৈ যদি দোকানখন বন্ধ কৰি আমি কথা পাতিম আপোনাৰ